পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলচি ৰেঞ্জৰ অন্তৰ্গত আজি ৬ গাঁৱৰ চৌধুৰীপাৰা ঘাটত এখন চোৰাং কাঠৰ চাপ ধৰিবলৈ সক্ষম হয়। বৃহৎ আকাৰৰ এই চাপখনত প্ৰায় ৭টা কুণ্ডা আনিছিল আৰু আমি কেমেৰা পাৰ্চন দেখাবলৈ দিছোঁ। এই কুণ্ডাকেইটা কেনেদৰে পানীৰ পৰা বন বিভাগে তুলি আছে, বন বিভাগৰ লোকে মানুহ ব্যৱহাৰ কৰিছে, তুলি আছে। এয়া প্ৰকাণ্ড কাঠৰ টুকুৰা আৰু ইতিমধ্যে এই টুকুৰাসমূহ আহিছিল উকিয়ামৰ পৰা আহিছিল আৰু কলহী নদীৰে আহি এওঁলোকে কুকুৰমাৰা বন বিভাগে খবৰ পোৱা মাত্ৰকে এই কাঠসমূহ ধৰিবলৈ সক্ষম হয়। আমি এই ক্ষেত্ৰত বন বিভাগৰ লোকসকল উপস্থিত আছে, আমি জানিব বিচাৰিম আচলতে ঘটনাটো হৈছে কি আৰু কেনেদৰে আপোনালোকে খবৰ পালে। আমি ৰাতিপুৱা 6:30মান বজাত খবৰ পালোঁ। আমাৰ কুকুৰমাৰা ষ্টাফে লগে লগে আমি আহি এই চাপটো উদ্ধাৰ কৰোঁ। তাত দলঙত লাগি ধৰিছিলে, সিহঁত মানুহবিলাক পলাইছে আগতে। তাৰ পৰা আমি উল্টাই আনি আমি এই ঘাটত চৌধুৰীপাৰা ঘাটত উঠাবলৈ সক্ষম হৈছোঁ। আমি এইটো শাল কাঠ। কিমানমান আছে কাঠ? 7টা টুকুৰা আছে। 7টা টুকুৰা আছে, বৃহৎ টুকুৰা হয়। ইয়াত 7টা বৃহৎ টুকুৰা আছে বুলি কৈছে আৰু সেই আনুমানিক মূল্য প্ৰায় 1 লাখৰো অধিক বুলি কৈছে। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ এই কলহী নদীৰে কেতিয়াবা ইয়াত চোৰাং কাঠৰ চাপ আহে। ইতিমধ্যে সষ্টম হৈছে কুকুৰমাৰা বন বিভাগ DFO ৰঞ্জন গোস্বামীৰ নিৰ্দেশ মতে তেওঁলোকে এই সমগ্ৰ কাম কৰা জানিবলৈ পৰা গৈছে।